দেৰগাঁৱৰ বিশিষ্ট শিক্ষাবিদ নিষ্ঠাবান সমাজকৰ্মী অৱসৰী কৃতি শিক্ষক তিলেশ্বৰ ভঁৰালীৰ স্মৃতিচাৰণ অনুষ্ঠানটি সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে দেৰগাঁও মাছকটা গাঁৱৰ নিবাসী সদ্যপ্ৰয়াত বিশিষ্ট শিক্ষাবিদ নিষ্ঠাবান সমাজকৰ্মী অৱসৰী কৃতি শিক্ষক তিলেশ্বৰ ভঁৰালীৰ আদ্য শ্ৰাদ্ধৰ দিনা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইতিমধ্যে তিলেশ্বৰ ভঁৰালীদেৱৰ যোৱা 10 জুলাইৰ দিনা তেখেতৰ মৃত্যু হৈছে। এই মৃত্যুত আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ, কিয়নো তেখেত এজন বৰ গুণী জ্ঞানী শিক্ষক আছিল। ইতিমধ্যে গাঁৱৰ ৰাইজেও অতি শোক প্ৰকাশ কৰিছে আৰু গাঁৱৰ বিভিন্নজনে ব্যক্তিয়ে ইতিমধ্যে তেখেতৰ গুণানুকীৰ্তন কৰিছে। তেখেতৰ লগত একেলগে শিক্ষকতা কৰা সমুদ্ৰ দুৱাৰদেৱে তেখেতৰ বিষয়ে বহুতো কথা বৰ্ণনা কৰিছে। আমি তেখেতক এনেধৰণে পাইছিলোঁ, তেখেত শিক্ষকতা কৰিছিল, ৰিটায়াৰ্ড হৈছিল। হোৱাৰ পাছত মই দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিৰ সম্পাদক আছিলোঁ। মই 2015 চনৰ পৰা অদ্যপৰিমিত সম্পাদক হিচাপে দেৰগাঁও আঞ্চলিক নাম কীৰ্তনৰ সমিতিত থাকোঁতে তেখেতৰ ওচৰলৈ আহোঁ। তেখেতে আমাক আঞ্চলিক নাম কীৰ্তনৰ বিষয়ে যথেষ্ট জ্ঞান দিছিল। তেখেতে আঞ্চলিক নাম কীৰ্তন সমিতিৰ জন্মলগ্নৰ পৰা জড়িত ব্যক্তি আছিল। গতিকে তেখেতে আমাক বহুতো উপদেশ দিছিল যে আমি কেনেধৰণে চলাব লাগিব অনুষ্ঠানটি। আৰু সেই মৰ্মে আমি তেখেতৰ উপদেশ মতে আমি দেৰগাঁও আঞ্চলিক নাম কীৰ্তন ভাগি চলাই নিয়াত আমি অদ্যপৰিমিত চেষ্টা চলাই আছোঁ আৰু আশা কৰিছোঁ তেখেতে যিখিনি পৰামৰ্শ আগবঢ়াই গৈছিল সেই পৰামৰ্শমতে আমি আমাৰ ৰাজহুৱা জীৱনৰ কামখিনি কৰি যাম। তেখেতে ইতিমধ্যে গাঁৱৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিলে। সিদিনা যেতিয়া তেখেতৰ মৃত্যু হয়, মৃত্যুৰ সময়ত দেখা পাইছিলোঁ যে কমাৰ গাঁৱৰ বৃহৎ কমাৰ গাঁও অঞ্চলৰ ব্যক্তিসকল উঠি পৰি আহিছিলে। তেখেতসকলে কৈছিল যে তেখেতে যদি স্বাস্থ্য বেয়াও হয় তথাপিতো তেখেতে মানে সভাপতি হিচাপে এটা অনুষ্ঠানত থাকিবই লাগিব, ঠিক তেনেকুৱা ধৰণৰ এটা গুণ প্ৰকাশ কৰিছিল। আমি তেতিয়া ভাবিছিলোঁ যে তেখেত এজন সৰবহী ব্যক্তি আছিল আৰু তেখেতৰ এই সৰবহীতাৰ কাৰণেই সকলোৱে তেখেতক বৰ ভাল পাইছিল। ইতিমধ্যে খঙিয়াত এইটো অনুষ্ঠান আছে, যিটো অনুষ্ঠানৰ তেখেত গুৰি ধৰোঁতা আছিলে। সেই সময়ত খঙিয়াৰ সেই যিটো সাংস্কৃতিক অনুষ্ঠানৰ ব্যক্তিসকলো আহি তেখেতক সেই সময়ত দেখা কৰিছিল আৰু মৃতকক তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। আজিও দেখা গৈছে, আমাৰ বিভিন্ন ব্যক্তিসকল আহিছে, আহি তেখেতক শ্ৰদ্ধা জনাইছে আৰু তেখেতৰ যি গুণৰাজি ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে আমি ভাবিছোঁ যাতে এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিক আমি হেৰুৱালোঁ, সেই ব্যক্তিজনৰ কাৰণেই আজি আমি সমাজত কিছু আগবাঢ়ি যাবৰ কাৰণে আমি সক্ষমতা হৈছোঁ বুলি আমি ভাবিছোঁ। আৰু গতিকে তেখেতৰ যি কৰ্মৰাজি তাৰ আমি শলাগ লৈছোঁ। আৰু ইতিমধ্যে আজি এই স্মৃতিচাৰণ অনুষ্ঠানত আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আশা কৰিছোঁ তেখেতৰ পৰিয়ালবৰ্গই যাতে শান্তিৰে থাকক, এই কামনা কৰি আজি আমাৰ এই স্মৃতিচাৰণ অনুষ্ঠানভাগিত আমি ইমানতে সামৰণি মাৰিছোঁ। উক্ত অনুষ্ঠানত বৃহত্তৰ দেৰগাঁৱৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি, আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত ভকত বৈষ্ণৱ আইসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে। গৃহ সংসাৰৰ পৰা বিদায় মাগিছে। তেখেতৰ আজি আদ্য শ্ৰাদ্ধৰ দিন। সেই আদ্য শ্ৰাদ্ধৰ উপলক্ষে ইয়াত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ অনুষ্ঠানত আমি সমবেত হৈ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে মই তেখেতক গাঁৱৰ এজন ককাইদেউ হিচাপে আৰু মোৰ সহকৰ্মী হিচাপে প্ৰায় 15 বছৰ মই লগ পাইছিলোঁ। বিগত 15 বছৰত তেখেতৰ যিখিনি গুণাৱলী আমি প্ৰত্যক্ষ কৰিছিলোঁ, সেইখিনি চমুকৈ ইমানেই যে তেখেত এনেকুৱা এজন সৎ মানুহ আছিলে যে আমাৰ যিখন বিদ্যালয়ত তেখেতে কাম কৰিছিলে, প্ৰথম আছিলে তেখেত নাওজানৰ পৰা আহিলে আপোনাৰ খনিকৰ ছিনিয়ৰ বেচিক স্কুললৈ, খনিকৰ ছিনিয়ৰ বেচিক স্কুলৰ পৰা আহি তেখেতে দেৰগাঁও টাউন ছিনিয়ৰ বেচিক স্কুল, যিখন বইজ MV নামেৰে খ্যাত, সেই বিদ্যালয়ত তেখেতে 1977 চনৰ পৰা 2000 চনৰ ডিচেম্বৰ মাহলৈকে কৰ্মৰত আছিল আৰু 2000 চনৰ ডিচেম্বৰৰ 31 তাৰিখে তেখেতে অৱসৰ গ্ৰহণ কৰে। বিশিষ্ট ব্যক্তিসকলে সদ্যপ্ৰয়াত তিলেশ্বৰ ভঁৰালীৰ কৰ্মময় জীৱন আৰু জীৱনশৈলীৰ ওপৰত এক গভীৰ আলোকপাত কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে শিক্ষাবিদ তিলেশ্বৰ ভঁৰালীয়ে নাওজান MV স্কুল, খনিকৰ MV স্কুল আৰু দেৰগাঁও টাউন বইজ MV স্কুলত সততা আৰু দক্ষতাৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে।
তেখেতে দেৰগাঁৱৰ পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰৰ প্ৰাক্তন সভাপতি, কমাৰগাঁও সামূহিক চৰাৰ বৰ্তমানলৈকে সভাপতিৰ দায়িত্বত থকাৰ লগতে দেৰগাঁও আঞ্চলিক নাম কীৰ্তন আৰু শংকৰী কলাকৃষ্টি বিকাশ সমিতি প্ৰাক্তন হিচাপ পৰীক্ষক, মাছকটা গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আদি সামাজিক দায়িত্ব সুদক্ষতাৰে পালন কৰাৰ লগতে বহুকেইটা অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতৰ মৃত্যুৱে দেৰগাঁও বৃহত্তৰ অঞ্চলত অপূৰণীয় ক্ষতি কৰিলে বুলি উপস্থিত সকলে মত প্ৰকাশ কৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।